অসম চৰকাৰে যি চাহ শ্ৰমিকসকলক ভেটি মাটিৰ পট্টা দিয়াৰ কথা যি সিদ্ধান্ত কৰিছে আৰু বিশেষকৈ তেওঁলোকে এটা নতুনকৈ আইন সংশোধন কৰিছে চিলিং এক্টৰ হেৰিত গতিকে স্বাভাৱিকতে আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা আমি ধন্যবাদ আমি জনাইছোঁ চৰকাৰক যে এই ধৰণৰ সিদ্ধান্ত এটা ঐতিহাসিক সিদ্ধান্ত আৰু এই দাবী অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ দীৰ্ঘদিনীয়া দাবী ৰাইজৰ জয় গতিকে ৰাইজে এই সময়ছোৱাত বিশেষকৈ এই ভেটি মাটিৰ পাট্টাৰ কথাটো লৈখিনি বিৰাট আন্দোলন হৈছে আৰু এই সময়ত চৰকাৰে সেইটো সিদ্ধান্ত কৰিছে সেইটো খুবেই আদৰণীয় কথা গতিকে এইটো ৰাইজৰ জয় চাহ শ্ৰমিকৰ জয় দ্বিতীয়তে আমি এই কথাটো আমি ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আৰু কিছুমান সংযোজন কৰিব লগা আছিল যেহেতু এটা আলোচনা কৰাৰ কাৰণে মাতিছিলে আমাক অখিল ভাৰতীয় চাহ মজদুৰ সংঘক তেতিয়া মাতা নাছিলে আৰু ইয়াত সংযোজন কিছুমান আছিলে যিবিলাক মাটি যিবিলাক কোম্পানীৰ আণ্ডাৰত আছে অথচ বাগানৰ কোনো তাত দখল স্বত্ব নাই বা হোলা মাটি এই মাটিবিলাকক উত্তৰাধিকাৰীটো তেওঁলোকে পাবনে নাই যিবিলাক দখল স্বত্ব আছে বা খেতি কৰি খাই আছে গতিকে সেইটো এটা কথা আছে ৩ নম্বৰ কথাটো হৈ গ'ল যে এতিয়া এই ক্ষেত্ৰত আমি আৰু এটা কথা ক'ব লাগিব যে এই ক্ষেত্ৰত যাতে ৰাজনৈতিক নহয় চাহ শ্ৰমিকৰ এই ভেটি মাটিক লৈ যাতে সেইটো এটা ৰাজনৈতিক যাতে নহয় দিয়াৰ নামত আকৌ এই যে ৩৫৫ টকা মজুৰি যিটো দিয়াৰ কথাটো সৰ্বানন্দ সোণোৱালৰ গভৰ্ণমেণ্টৰ সময়ত পল্লৱ লোচন লেবাৰ মিনিষ্টাৰ থাকোঁতে ২০১৮ চনত তেওঁলোকে কৈছিল যে ৩৫১ টকা ৩৩ পইচা মজুৰি পাব আজি তাৰিখলৈকে নাপালে তেতিয়াও কিন্তু সেইটো কমিটিত আলোচনা কৰি তেওঁলোকে ড্ৰাফ্ট নটিফিকেশ্যন এটা কৰিছিল সেইটো কিন্তু আজিলৈকে কাৰ্যকাৰী নহ'ল যাতে এই ধৰণৰ নহয় এটা সিদ্ধান্ত হৈছে এটা আইন হৈছে যাতে এইটো কাৰ্যকাৰী হয় আৰু সঁচা অৰ্থত যাতে চাহ শ্ৰমিকসকলে বঞ্চিত নোহোৱাকৈ যাতে ভেটি মাটিৰ পাট্টা পায় এই কথাটো আমি দাবী উত্থাপন কৰিছোঁ আৰু পুনৰাই এই ক্ষেত্ৰত অসম চৰকাৰৰ যে এই ঐতিহাসিক যি সিদ্ধান্ত এই সিদ্ধান্তক আমি ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত